Hello student, this is Pranjal sir, Director of Daswani Classes. আজি আমি এই ভিডিওটোৰ মাধ্যমেদি আমাৰ 2025 যে 11 বেটছ হ'ব 11 বেটছৰ কাৰণে যি স্কলাৰশ্বিপ প্লাছ এন্ট্ৰেন্স ক্লাছ মানে এক্সাম হ'ব তাৰ এইটো অনলাইন এক্সাম কি অনলাইন এক্সামৰ ডিটেইলছটো মই শ্বেয়াৰ কৰিবলৈ আহিছোঁ তো আমি এই এক্সামটো দাসৱানী সুপাৰ 50 for class 11 integrated batch বুলি নাম দিছো আৰু এই টেষ্টটো আমাৰ এন্ট্ৰেন্স কাম স্কলাৰশ্বিপ টেষ্ট হ'ব এক্সামটো আমাৰ হ'ব 5th জানুৱাৰী ইভিনিং 7টা বজাৰ পৰা এক্সাম আমাৰ অনলাইন পৰ্টেলত হ'ব আৰু এই এক্সামটো আমাৰ 1 ঘণ্টাৰ এক্সাম হ'ব তাত আমাৰ টোটেল কোৱেশ্চনছ থাকিব 50 কোৱেশ্চনছ 25 সায়েন্সৰ কোৱেশ্চনছ 25 মেথছৰ কোৱেশ্চন অবজেক্টিভ প্যাটাৰ্ন হ'ব ঠিক আছে তো আশা কৰো এই এক্সামটোৰ পৰা তোমালোকৰ আপকামিং এছএছএলসি এক্সামৰ যিটো এমসিকিউ প্যাটাৰ্ন সেইটো অলপ সহায় হ'ব ফুল সিলেবাসৰ ওপৰত হ'ব ক্লাছ 10ৰ গোটেই কিতাপখনৰ ওপৰত হ'ব এনসিইআৰটি 25 সায়েন্সৰ 25 মেথছৰ কোৱেশ্চনছ আৰু 50 কোৱেশ্চনছ পাৰ কোৱেশ্চন 2 মাৰ্ক কে থাকিব আৰু যি এক্সামটো টপ 50 যি ষ্টুডেন্ট সিলেক্ট হ'ব এই 50 ষ্টুডেন্টে আমাৰ 11ৰ এডমিশনত কাৰণে সিলেক্ট হ'ব অনলাইন এক্সামৰ থ্ৰুদি আৰু তেওঁলোকৰ যি এক্সামটোৰ পৰা তেওঁলোকৰ যি ৰেংক হ'ব ৰেংক ওয়াইজ আমি তেওঁলোকৰ এটা স্কলাৰশ্বিপ থাকিব ঠিক আছে গতিকে মই ডিটেইলছটো ইয়াৰ এই ভিডিওটোৰ মাধ্যমেদি মই শ্বেয়াৰ কৰিলো আৰু এই ভিডিওটোৰ ডেসক্ৰিপচনত মই এটা লিংক দি দিম তোমালোকে লিংকত গৈ পেলাই জয়েন হৈ ল'বা জয়েন হৈ তোমালোকে 5th জানুৱাৰীত এক্সামটো দিব পাৰিবা আৰু ৰেংক ওয়াইজ তোমালোকৰ স্কলাৰশ্বিপ কিমান গোটেই ডিটেইলছখিনি দি দিয়া থাকিব ভিডিওটোৰ লাষ্টত তোমালোকে গোটেই বস্তুখিনি ভালকে চাবা আৰু মই আশা কৰো আমি যি ইনিচিয়েটিভ লৈছো সেই ইনিচিয়েটিভৰ পৰা তোমালোকৰ যথেষ্টখিনি সহায় হ'ব গতিকে যিসকল মেট্ৰিক ক্যান্ডিডেট যিসকলে 11ত দাসৱানীত পঢ়ি জীৱনৰ এজন সফল ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱাৰ যি সপোন পূৰা কৰাত যদি তুমি ভাবিছা যে দাসৱানীয়ে তোমাক আগুৱাই নিব পাৰিব তাৰ সেই হিচাপে মই ভাবো এই যেটো এক্সামত তোমালোকক যথেষ্টখিনি সহায় কৰিবা লগতে মই এইটো কও আমাৰ অফলাইন মাধ্যমেদিও এক্সাম হৈছে আৰু সেই অফলাইন মাধ্যমেদিও আমি অলৰেডি 50 জন ষ্টুডেন্ট আমি সিলেক্ট কৰিছো আৰু এতিয়া আমি অনলাইন মাধ্যমেদি 50 জন ষ্টুডেন্ট সিলেক্ট কৰি আমি আমাৰ ফাৰ্দাৰ যি এডমিশন প্ৰসেস আমি আৰম্ভ কৰিম এই এন্ট্ৰেন্সটো পিছতে ঠিক আছে গতিকে আমি আশা কৰো নগাঁৱত থাকি নগাঁৱত পঢ়ি অসম তথা ভাৰতৰ ভিতৰত সফল হোৱাৰ যি আমি মানসিকতা গঢ় দিছো তাত তোমালোকে সহযোগ কৰা আৰু আমাক লগতে দেশখনক আগুৱাই যোৱাত যাতে সহায় কৰা থ্যাংক ইউ